নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপত তেজত উঠিছে পিৰিতিৰে নমস্কাৰ অসম আৰু অসমীয়াৰ কাৰণে আজি এটা বিশেষ দিন ইতিমধ্যে দুটা ক্লিপ দেখিলে আমি এটা বিশেষ কাৰ্যসূচীৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ আৰু কি কাৰণত হৈছোঁ কেনেধৰণে হৈছোঁ গোটেই কথাখিনি আপোনালোকক অৱগত কৰিম আমাৰ মাজত আছে অনিল কুমাৰ পাঠক ডাঙৰীয়া অনিল দা যুৱ বন্ধুসকল জৰিয়তে সকলোকে মোৰ নমস্কাৰ জনাই আমি আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ দিন 13 দিনত আদ্য শ্ৰাদ্ধ পাতিছে তেখেতে 52 বছৰত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমে কন্দাৰ লগতে আমিও ম্ৰিয়মান হৈছোঁ আৰু তেখেতৰ স্মৃতিত আমি সমূহ ভাতগাজবাসী ৰাইজ যুৱক যুৱতী সমন্বিতে সকলোৱে সংকল্প লৈছোঁ আজিৰে পৰা আমি গাঁওখনৰ ৰাস্তাৰ দাঁতিত অনুষ্ঠানৰ দাঁতিত 52টা তেওঁ যেহেতু 52 বছৰত মৃত্যু হৈছিলে 52টা আমি নাহৰ পুলি ৰুবলৈ সংকল্পবদ্ধ হৈছোঁ আৰু আজি মই পবিত্ৰ স্মৃতিত জুবিন গাৰ্গে চিৰশান্তি লাভ কৰক আমাৰ মাজত সদায় থাকক সেই উদ্দেশ্য আগত ৰাখি মই নাহৰ পুলিটো ৰুবলৈ আগবাঢ়িছোঁ আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধৰ দিনা আমি আজি ভাতগাজবাসী ৰাইজে নাহৰ পুলি 52টা ৰুব লৈছোঁ আৰু এই নাহৰ পুলি 52টা আমাৰ গাঁৱৰ প্ৰত্যেকজন যি জুবিন দাৰ অনুৰাগী বা জুবিন দাৰ যি ভাল পোৱা মানুহে আমাক নাহৰ পুলি আমাক দিছে এই নাহৰ পুলিত আমি জুবিন দাৰ বহুকেইটা গীতৰ কলিৰে নাহৰ পুলিটো নামাকৰণ কৰিম লগতে আমি নাহৰ পুলিত দাতাজনৰ নাম আৰু ৰূপকৰ নাম সংৰক্ষিত কৰিম বন্ধুসকল ইতিমধ্যে আপোনালোকে শুনিলে কথাখিনি আমি জুবিন গাৰ্গৰ নামত আমাৰ এনেধৰণে এই গোটেই ৰাস্তাৰ দাঁতিত নাহৰ পুলি ৰোপণ কৰিম লগতে আন পুলিসমূহ ৰোপণ কৰিম এইবিলাক আনি থৈ দিছোঁ আৰু যিহেতু নাহৰ পুলি ৰুইছোঁ সেয়েহে তেখেতৰ নাহৰ এটি গীত আমি পৰিৱেশন সকলোৱে কৰিব নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপত তেজত উঠিছে পিৰিতিৰে লগৰ নাহৰ মোৰ মৰমৰ নাহৰ তই বহাগৰে খবৰ প্ৰিয় বন্ধুসকল এনেধৰণে আমি জুবিন গাৰ্গৰ যি প্ৰকৃতিক ভালপোৱা গছ পশু পক্ষী ইত্যাদিবিলাক ভালপোৱা তেখেতৰ সত্তাটোক সেউজীয়া সত্তাটোক ধৰি ৰাখিব লাগিব আৰু সমান্তৰালকৈ আজি তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনাখনে আমি সমূহ গাঁওবাসী হৈ তেখেতৰ যি অনাকাংক্ষিত আৰু সন্দেহজনক হত্যাকাণ্ড বুলিয়ে কৈছোঁ এই মৃত্যুৰ যাতে উচিত তদন্ত হয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে প্ৰথম দিনাখনেই কৈছিলোঁ তথাপিও আজি এই বিশেষ দিনটোত কৈছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আশ্বাস দিছে ৰাইজক আৰু আমিও বিশ্বাস কৰিছোঁ উচিত তদন্ত হ'ব তেখেতৰ এই মৃত্যুৰ তদন্ত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক যি কি নহওক আমি এই ৰাস্তাৰ কাষতে কেতিয়া ৰুইছিলোঁ বিহু 5 জুন মানে দুবছৰ আগত এনেধৰণে সোণৰ পুলিবিলাক ৰুইছিলোঁ আৰু মই ক'বলৈ পাহৰিলোঁ যিসকল বন্ধুৱে নাজানে অনিল কুমাৰ পাঠক ডাঙৰীয়া দিহিংপৰীয়া নবোদয় হাইস্কুলৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু তেখেতে বিভিন্ন ধৰণৰ সামাজিক কামবিলাকত জড়িত হৈ থাকে লগতে আমাৰ অক্সিজেন খেতিৰ যিহেতু মূল সূতা বুলি কৈছোঁ দুলাল বৰুৱা ৰাইজলৈ কি ক'বা লকডাউনৰ পৰা হৈছিল আকৌ আজি 282টা সপ্তাহ হ'ল যোৱা সপ্তাহত মই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই নাহৰ পুলিটা ৰুইছিলোঁ আজিও ৰুইছোঁ জুবিনদাৰ শ্ৰাদ্ধত 13 দিনীয়া এই পবিত্ৰ দিনত আপোনালোকো কৈছোঁ অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সকলো ঠাইতে গাঁও চহৰতে 52টা পুলি ৰোপণৰ প্ৰতিপালন কৰি বছৰকালে
খুঁটা তিনিটান ইয়াক হিমগংগা পঞ্চায়ত ডায়মণ্ড এটা তোৰ হাতে জয় জুবিনদা আৰু আমাৰ মাননীয় বিতুল শইকীয়া দাদা ছাৰ তেখেতলৈও বহুত সন্মান থাকিল আমাক আগুৱাই নিয়াৰ বাবে মিলে আমাক চাহ লৈ আহিছে চাহ খাম এতিয়া আৰু এটা কথা নহয় আপোনাৰ ল'ৰাই চাকৰি পালে অইলত এতিয়া ৰাইজে পাৰ্টি খুৱাব ৰাইজক খুৱাব আপুনি আমাৰ মানে খোৱা বস্তু আহিয়ে আছে এইকেইটা এতিয়া আমাক কণুৱাই দিছে লগতে পুলিকেইটা পুলি ঘেৰাকেইটা ঘেৰাটো কিমান লৈছিলে কণো 250 টকা অহা দেওবাৰে এইটো বাবুল শইকীয়া এটা ৰুইছে আমি নাহৰ পুলি এটা ৰুইছোঁ এতিয়া আমাৰ জুবিনৰ আত্মা সদগতিৰ কাৰণে জুবিনদাৰ নামত আৰু অহা দেওবাৰে আমি নেক্সট মানে যিখিনি পুলি ৰুম আমি ঘেৰা দিম চবে আৰু ৰাইজে যেনেকৈ সহায় কৰিব পাৰে ঘেৰা দি এডাল এডাল বাঁহ দি আৰু এটা খানা হ'ব আমাৰ ইয়াতে মই 5 কেজি দিম আৰু আমাৰ বিতুল শইকীয়া 5 কেজি ব্ৰইলাৰ দিব ব্ৰইলাৰ বাকী ৰাইজে কি দিয়ে দিব ৰাইজে কি দিয়ে দিব পাৰিব আৰু চলো ইয়ে আছিলে আজি জুবিনদাৰ আদ্য শ্ৰাদ্ধৰ দিনাখন আমি গাঁওবাসী এনেধৰণে বৃক্ষৰোপণ কৰা এটা দৃশ্য সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ অহা দেওবাৰ আৰু সোমবাৰৰ ভিতৰত আমি 52টা আজি ৰুলোঁ প্ৰায় 7-8টামান ৰুইছোঁ বাকী নাহৰ পুলিখিনি ৰুম সেইদিনাখনে ঘেৰাও দিম বাৰু যি কি নহওক থেংক ইউ আমাৰ ডায়মণ্ড ভাই তেতিয়াহ'লে হৈ যাব ঘেৰা দিব নিশ্চয় জুবিনদাৰ নামত